মোৰ বন্ধ কোঠাৰ হেৰুৱা চাবি এপিছ'ড 3 অনামিকা। মই মুস্কানে লৈ আহিছোঁ কেৱল আৰু কেৱল আপোনালোকৰ বাবে। জান, এটা কথা সদায় মনত ৰাখিবি, যিহেতু তই ছোৱালী মানুহ, সেয়ে সদায় স্বাৱলম্বী হবি। আৰ্থিকভাৱে আৰু মানসিকভাৱে দুইটা ধৰণেই এই সমাজখনে নাৰীক শোষণ কৰে। সেয়ে তাৰ সুযোগ তোৰ জীৱনত কাকো ল'বলৈ নিদিবি। ভালদৰে পঢ়া শুনা কৰ। তই বৰ সৰলো, সেয়ে কথাবোৰ চালি জাৰি চাইহে জীৱনত আগবাঢ়িবি। দেখিবি তই সুখী হৈছ, কাৰণ এগৰাকী নাৰীৰ সন্মানেই হৈছে তাইৰ সুখ। আৰু সমাজত সন্মানিত হ'বলৈ হ'লে এইবোৰতো কৰিবই লাগিব। তোৰ দেউতাৰে কোনোদিনে মোক কোনো বস্তুৰে অভাৱ দিয়া নাই। ময়ো সংসাৰ চলাওঁতে, তহঁত ল'ৰা ছোৱালী দুইটাকে ডাঙৰ কৰোঁতে মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আগবঢ়াইছোঁ। কিন্তু দেউতাৰক আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিলোঁ বাবে কেতিয়াবা বৰ দুখ লাগে। মই পঢ়া শুনা বিশেষ কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ বৌতি মানে মোৰ মা সোনকালে ঢুকাইছিল। আৰু ঘৰৰ ডাঙৰ ছোৱালী হিচাপে গুৰুদায়িত্ব ময়ে বহন কৰি ঘৰখন ঘৰ কৰিবলগীয়াত পৰিলোঁ। সেয়ে কওঁ, অন্ততঃ মই যিখিনি কৰিব নোৱাৰিলোঁ তই যাতে পাৰ। সেয়ে তোক সৰুৰে পৰা ঘৰুৱা কাম বনত মই একোতেই লগোৱা নাই। গোটেই জীৱন সেইবোৰ কৰিবই লাগিব। সময় থাকোঁতেই সেয়ে পঢ়া শুনা কৰি চাকৰি বাকৰি লৈ নিজৰ জীৱন গঢ়। তেতিয়াহে সন্মান পাবি আৰু ভৱিষ্যতে সুখী হ'ব পাৰিবি, বুজিছ? এই কথাকেইটা মোৰ প্ৰয়াত পেহীয়ে খুবেই সৰল আৰু সকলো কামতে পাৰ্গত একমাত্ৰ জীয়াৰী অনামিকাক কৈছিল। অনামিকা এজনী খুবেই ভাল ছোৱালী। সৰুৰে পৰাই জেদী স্বভাৱৰ যদিও অনামিকাই কিন্তু মাক দেউতাকৰ কথা আৰু লগতে জ্যেষ্ঠজনৰ কথাক নীতি শিক্ষাৰ দৰে মানি চলিছিলে। মাক হৈছে তাইৰ আদৰ্শ নাৰী। তাইৰ এটা ভায়েক আছে যদিও মাক দেউতাকে যে তাইৰ বিশেষ যত্ন লয় আৰু তাইৰ পৰা বহুত আশা ৰাখে, সেইটো তাই ঠিকেই বুজে। ভায়েক লহৰে কেতিয়াবা তাকে লৈ মাক দেউতাকক অভিযোগো কৰে যে ল'ৰাৰ সলনি তহঁতেচোন নিজৰ জীয়েৰকহে বেছি গুৰুত্ব দিয়ে। এনেই সিওতো পঢ়াই শুনাই, খেলাই ধূলাই, দেখাই শুনাই সকলোতে নিপুণ। তথাপিও অনামিকাক লৈ মাক দেউতাকে যে বহুত সপোন দেখে, তাৰ বাবে সি নিৰূপায়। তেনেকৈ অনামিকাৰ শৈশৱ বৰ ধুনীয়াকৈ আৰু সুস্থভাৱে গতি কৰিছিল। লাহে লাহে অনামিকা আৰু লহৰ ডাঙৰ হৈ আহিল। দুয়ো ভালদৰে স্কুল শেষ কৰাৰ পাছত গুৱাহাটীলৈ পঢ়িবলৈকো আহিল। অনামিকাই গান গাইছিল আৰু বহাগৰ বিহুত ফাংচন কৰিবলৈ বুলি সৃষ্টি নামৰ এটা মিউজিক গ্ৰুপৰ সৈতে পৰিচিত হৈছিল। তাৰে এজন যুৱকৰ সৈতে বন্ধুত্বও হৈছিল আৰু লাহে লাহে সেই বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হৈছিল। অনামিকাই মাকে কোৱাৰ দৰে গ্ৰেজুৱেশ্যন ফাইনেল পৰীক্ষা দি উঠিয়েই চাকৰিৰ ইণ্টাৰভিউ দিয়াত ব্যস্ত হ'ল আৰু চাকৰিও পালে। কিন্তু মাক দেউতাকে ইতিমধ্যে তাইৰ প্ৰেমৰ কথা গম পাই তাইৰ বিয়াৰ যা যোগাৰ কৰিবলৈহে ল'লে। তাকো কোনোবা অইন ল'ৰা চাই। তাই ঠিক কৰা ল'ৰাজন অইন জাতিৰ আৰু মাকৰ মতে তাইৰ যোগ্যৰ ল'ৰা তেওঁ নহয়। বন্ধুত্ব থাকক, কিন্তু প্ৰেম নহ'ব। জাতি সম্প্ৰদায় এইবোৰত ভেদাভেদ তাইৰ মাকে আন ল'ৰা ছোৱালীৰ হ'লে পিছে কেতিয়াও নকৰে। কিন্তু অনামিকাৰ ক্ষেত্ৰত সেইটো ওলোটা হ'লত আধুনিক চিন্তাধাৰাৰে পুষ্ট স্বাৱলম্বী অনামিকায়ো গ্ৰহণ নকৰিলে। ভায়েকেও মাক দেউতাকৰ ফলীয়া হৈ তাইক মানসিকভাৱে আঘাত কৰিবলৈ ল'লে। অনামিকাৰ এতিয়া তেওঁলোকে কোনো কথাই নুশুনে। তাই হতাশ আৰু বেমাৰী হ'বলৈ ধৰিলে, কাৰণ তাইৰ মেৰুদণ্ড স্বৰূপ ঘৰখনে এটা অদ্ভুত যুক্তি দৰ্শাই তাইৰ ওপৰত জোৰ জুলুম চলোৱাত লাগিল। কেতিয়াবা বেজৰ দৰৱ, কেতিয়াবা দৰা দেখুৱাবলৈ মিছাকৈ চাকৰি ছুটি লৈ ঘৰলৈ মতা ধৰণৰ শান্তিয়ে তাইক চেপিবলৈ ধৰিলে। অনামিকাৰ জেদ এইবাৰ তুংগত উঠিল, যেতিয়া মাকে ভায়েক লহৰক তাইক মৰিয়াবলৈ লগালে। মানে কোনেও কাকো নুবুজা এটা পৰিস্থিতি। দেউতাকে এইবোৰ কথা একেবাৰে ভাল নাপালে, কাৰণ মাৰ পিতৰ দৰে কাৰবাৰবোৰ চলাবলৈ এজনী বুজা স্বাৱলম্বী ছোৱালীক হয়তো কাৰোৱে অধিকাৰ নাই। সেয়ে তেওঁ নিজেই তাইক আকৌ গুৱাহাটীলৈ পঠিয়াই দিলে। আৰু কিছুদিনৰ পিছতেই অনামিকাৰ মাকৰ কেঞ্চাৰৰ খবৰ আহিল। অনামিকাই সকলোবোৰ এৰি এইবাৰ মাকৰ ওচৰ পালেগৈ। মাকৰ হাতত তেতিয়া বেছি সময় নাছিল, কিন্তু অনামিকাই অপাৰক চেষ্টা চলাই গ'ল, কিজানি মাক আকৌ সুস্থ হয়েই। মাকে যি বিচাৰিছিল এইবাৰ অনামিকাই তাকেই কৰিলে, মাত্ৰ তাইৰ মাক সুস্থ হ'ব লাগে। সেয়ে তাই মাকক মিছাকে হ'লেও ক'লে যে তাই এতিয়া প্ৰেম শ্ৰেম চব বাদ দিলে। তাইৰ এই স্বীকাৰোক্তি দেখি মাক সুখী হ'ল, কিন্তু তাইক পিছে সুধিলে, কিবা কাজিয়া লাগি আঁতৰ হৈছ নেকি? কিন্তু অনামিকাই তেনে একো হোৱা নাই বুলি ক'লত মাক আশ্বস্ত হ'ল আৰু ক'লে, বুজাবুজিত সকলো শেষ কৰিবি জান। ল'ৰাজন ভাল, বুজা ল'ৰা, মাত্ৰ সমাজখনে যে হাঁহিব, সেয়ে মই বিয়া হ'বলৈ ক'ব নোৱাৰোঁ।
অনামিকাই কথাটো ভাল নাপালে যদিও একো নক'লে, কাৰণ তাই নিবিচাৰে যে মাকৰ অসুস্থতা আৰু বাঢ়ক। কিন্তু সময়ৰ আৰু নিয়তিৰ খেলাৰ আগত যে কাৰো সাহস, ধৈৰ্য একো নচলে সেয়া ধৰো। তাকে প্ৰমাণিত কৰি অনামিকাৰ জীৱনৰ পৰা তাইৰ মৰমৰ আৰু আদৰ্শ নাৰী, তাইৰ মাক এদিন গুচি গ'ল। তাই ভাঙি পৰিল। কিছুদিনলৈকে তাই নতুন এটা চাকৰি যোগাৰ কৰিবলগীয়া কথাটো মনত নপৰিল। তাইৰ ক'তো মন নবহা হ'ল। একো কামৰেই তাইৰ যেন যোগ্যতা নাই তেনেকুৱা লাগিল। এনেদৰেই ভাঙি পৰিব নেকি অনামিকা? নে আকৌ এবাৰ তাইৰ প্ৰেম, ভালপোৱা সকলোৰে পম খেদি পুনৰ গুৱাহাটীলৈ বুলি বাট বুলিব অনামিকাই? জানিবলৈ শুনি থাকক মোৰ বন্ধকোঠাৰ হেৰুৱা চাবি। আৰু অনামিকাৰ জীৱনলৈ অহা বিভীষিকাক তাই কিদৰে নেওচিব নে তাই ভাঙি পৰিব, সেই কথা মই মুস্কানে আপোনালোকক জনাম মোৰ বন্ধকোঠাৰ হেৰুৱা চাবিৰ নেক্সট এপিছ'ড, মানে এপিছ'ড 4ত। টিল দেন, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব my YouTube and Spotify channel. Bye bye and do keep muskuraing.